ৰাহুল গান্ধীৰ অসম ভ্ৰমণৰ ভাৰত ন্যায় যাত্ৰাত নিলম্বিত নেত্ৰী অংকিতা দত্তৰ ন্যায়ৰ দাবীত অৱস্থান। ন্যায়ৰ দাবী জনাই ৰাহুল গান্ধীক স্মাৰকপত্ৰ অংকিতা। ভাৰতীয় জাতীয় কংগ্ৰেছৰ যুৱৰাজ খ্যাত সাংসদ ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ কৰা ভাৰত জোড়ো ন্যায় যাত্ৰাৰ অংশস্বৰূপে আজি নাগালেণ্ডৰ পৰা অসমত উপস্থিত হোৱাৰ প্ৰাক মুহূৰ্তত প্ৰদেশ যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী তথা সদ্য কংগ্ৰেছৰ পৰা নিলম্বিত নেত্ৰী অংকিতা দত্তই ন্যায় বিচাৰি আহগুৰিত অৱস্থান কৰি প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতিৰ বিৰুদ্ধে নাৰী নিৰ্যাতনৰ অভিযোগ তুলি আদালতৰ কাষ চপাৰ লগতে বিহুৎকাৰ আৰম্ভ কৰে। ইয়াৰ অভিযোগত অংকিতা দত্তক কংগ্ৰেছৰ পৰা 6 বছৰৰ বাবে নিলম্বিত কৰে। আজি 10 মাহ অতিক্ৰম কৰে যদিও অংকিতা দত্তই কংগ্ৰেছ দলৰ হৈ কাম কাজ অব্যাহত ৰাখিছে। আজি অংকিতা দত্তই শতাধিক শুভাকাংক্ষী সহযোগত অৱস্থান প্ৰতিবাদ সাব্যস্ত কৰি নিলম্বনৰ ন্যায়ৰ দাবী জনাই ৰাহুল গান্ধীৰ হাতত এখন স্মাৰকপত্ৰ প্ৰদান কৰে। ইয়াৰ পিছতো অংকিতা দত্তক দলে কেনেদৰে পুনৰ আঁকোৱালি লয় সেয়া সময়তে সদৰি হ'ব। নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপৰ্ট, নিউজ ইণ্ডিয়া 12। 10 মাহ হ'ল আমাক দলৰ পৰা বহিষ্কাৰ কৰা। 10 মাহ ধৰি আমি বনবাসত আছোঁ। আমি কোনো পাৰ্টি জইন কৰা নাই। আমাক দলৰ পৰা আঁতৰাই দিয়াৰ পিছতো আমি গাঁৱৰ ৰাইজৰ লগত যোগাযোগত আছোঁ। দলৰ দূৰত থাকিয়ে দলৰ কাম কৰি আছোঁ। আৰু মই ভাবোঁ যে আজি আমাক ৰাহুল গান্ধী ডাঙৰীয়াই যিহেতু অসমত ন্যায় দিবলৈ আহিছে, মই ভাবোঁ আজি তেওঁ আমাক ন্যায় দিব। আপুনি কিমান আশাবাদী? মই যথেষ্ট আশাবাদী যে আজি আমি সকলোৱে ন্যায় পাম।